নমস্কাৰ বন্ধুসকল, আজি পুনৰ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এখন দুখন নহয় কেইবাখনো গাড়ী দেখুৱাই দিম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। প্ৰথমতে এখন চাই লওক, 2019 চনৰ ডাষ্টাৰ, সকলোৱে চিনি পায়, খুব কমফৰ্টেবল গাড়ী, যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী একদম পূৰা ফ্ৰেছ হৈ আছে। চাই লওক, DL পাই যাব, ফগলেম লাগি আছে, পঞ্চায়ত চক, ক'তো দাগি দোকানে দেখিছে, চক এলয়, টায়াৰ কণ্ডিশ্যনটো ভাল হৈ আছে মোটামুটি, ওচৰ পৰা চালে গম পাব। চাই লওক, এইফালে ৱাবেম ইণ্ডিকেটৰ পাই যাব। আৰু ডাষ্টাৰখন জানেই সকলোৱে, খুব ধুনীয়া গাড়ী, স্পেচ ভাল, গ্ৰাউণ্ড টেষ্ট ভাল। চাই লওক, এবাৰ বেক চাইডো চাই লওক, বেক ৱেপাৰ ডিফগাৰ কমপ্লিট আহিব। মই ভিডিঅ'টো এনেকৈ দেখুৱাই আছোঁ, গাড়ীখন জাষ্ট সোমাইছেহিয়ে, যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। এইফালেও চাই লওক, গাড়ী দেখিছেনে, ক'তো দাগি দুগা নাই, সম্পূৰ্ণ চিল হৈ আছে গাড়ী। আপোনালোকে আজি ফিজিকেলি চালেহি গাড়ীখন গম পাব। আহক এবাৰ ইণ্টেৰিয়ৰটো দেখুৱাই গৈছোঁ মই আপোনালোকক। চাওক, চাউণ্ড ছিষ্টেম ভাল, স্পীকাৰ প্ৰত্যেকখন দৰ্জাতে আছে, 4খন পাৱাৰ উইণ্ডো পাব, মাজৰ চিটত আপুনি আমেজ পাই যাব, 2টা কাপ হোল্ডাৰ পাব, বাকী হেডৰেষ্ট দেখিছে 3টা পাব, মেট লাগি আছে। আহক এবাৰ মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ আপোনালোকক। 4খন পাৱাৰ উইণ্ডো পাই যাব, ৱাবেম আপোনালোকে ইয়াতে কণ্ট্ৰল কৰিব পাৰিব, টাচ স্ক্ৰীন লাগি আছে, বেক কেমেৰা কোম্পানী ফিটেড, এয়াৰ বেগ পাই যাব, দেখিছে 2টা এয়াৰ বেগ পাই যাব। আৰু খুব ধুনীয়া গাড়ী, খুব ধুনীয়া হৈ আছে গাড়ী। মই লাগিলে আপোনালোকৰ ইঞ্জিনটো এবাৰ দেখুৱাই দিছোঁ। চক 4 চিলিণ্ডাৰ গাড়ী আৰু হাইড্ৰলিক পাব আপোনালোকে। গাড়ী কম চলিছে, মাত্ৰ 51,000 চলিছে। খুব ধুনীয়া হৈ আছে, চক সম্পূৰ্ণ চিল হৈ আছে গাড়ী, বনেট চক। আপোনালোকে আহক, ফিজিকেলি গাড়ীখন চালে গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। পেট্ৰল মডেল হয়, আপোনালোকে অকণো টেনশ্যন ল'ব নালাগে। এইখন আমি দাম ৰাখিছোঁ 5,15,000 টকা, আৰু ফাইনেন্স হৈ যাব। আপোনালোকে আহক, যদি চিভিল প্ৰফাইল খুব ভাল তেনেহ'লে 1.5 লাখ টকা দিয়ক, বাকীটো লোন উলিয়াই দিম, গাড়ী ইঞ্চুৰেঞ্চ পলিউশ্যন কমপ্লিট কৰাই দিম। আহক, এইফালে এখন ৱেগনাৰ আছে, সোমাইছে এই জাষ্ট, মই এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক, তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, ষ্টিংৰে, প্ৰজেক্টৰ হেডলাইট পাই যাব, খুব ধুনীয়া ফগলেম লাগি আছে। গাড়ী দেখিছে, ক'তো দাগি দুগা নাই। গাড়ী কম চলিছে, মাত্ৰ 25,000 চলিছে, 2018 চনৰ গাড়ী, VXI প্লাছ হয় এখন গাড়ী। চক এনেকৈ দেখুৱাইছোঁ আপোনালোকক, যাতে ভিডিঅ'টো চাই পেলাই গম পায় গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে। দাগি দুগা ক'তো নাই, প্ৰত্যেকটো চকাতে এলয় পাই যাব। টায়াৰ চক খুব ধুনীয়া হৈ আছে, 80% ওপৰত আছে টায়াৰ, পেট্ৰল মডেল, বেক ৱেপাৰ ডিফগাৰ কমপ্লিট আহিব। আহক এবাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ মই আপোনালোকক। দেখিছে, চিট কভাৰ মেট লাগি আছে, স্পীকাৰ প্ৰত্যেকখন দৰ্জাতে পাব, চাউণ্ড ছিষ্টেম খুব ভাল, খুব ধুনীয়া হৈ আছে গাড়ী, সম্পূৰ্ণ চিল আছে। আপোনালোকে আহক, ফিজিকেলি গাড়ীখন দেখিলে গম পাব, এবাৰ টেষ্ট ড্ৰাইভ কৰি চাব, তেতিয়া গম পাব। ড্ৰাইভিং চিটটো চাই লওক, 4খন পাৱাৰ উইণ্ডো পাই যাব, আৰু ভিতৰ চক খুব ধুনীয়া হৈ আছে, গাড়ী চলাই নাই বুলি ক'ব পাৰি। চক 25,000 চলিছে, চাউণ্ড ছিষ্টেম কোম্পানী ফিটেড আছে, AC পাই যাব, এয়াৰ বেগো আহিব আপোনালোকৰ। এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। চকখিনি চক খুব ধুনীয়া হৈ আছে, সম্পূৰ্ণ চিল আছে। চক এপনকেইটা চাই লওক, বেটেৰীও গ্ৰীণ হৈ আছে, আপোনালোকে টেনশ্যন কৰি ল'বলগীয়া একো নাই, পইচা একো খৰচ কৰিব নালাগে, আপোনালোকে জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। এইখন কম চলিছে, 25,000 চলিছে, এইখন 2018 চনৰ গাড়ী, আৰু এইখন দাম ৰাখিছোঁ আমি 3,95,000 টকা, আৰু কিবা এটা নিগচিয়েবল হৈ যাব। আপোনালোকে আহক, গাড়ীখন ফিজিকেলি চাই লওক। গাড়ী এইখনো ফাইনেন্স হৈ যাব, যদি চিভিল প্ৰফাইল খুব ভাল তেনেহ'লে 1.5 লাখ টকা দিয়ক, বাকীটো লোন উলিয়াই দিম। আৰু এইফালে আহক, চাব আপোনালোকে, কেইবাখনো এল্টো আছে, এল্টো এইখন দেখুৱাই দিম একেলগে। মই জাষ্ট সোমাইছে সেই গাড়ী, আৰু আপোনালোকে এইকেইখন বুলিয়ে নহয়, যিকোনো যদি ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবে আপোনালোকে ফোন কৰিব পাৰিব, আমাৰ বহুত গাড়ী আনি থোৱা আছে। এইফালে এখন এল্টো দেখুৱাইছোঁ, চাই লওক, এল্টো পূৰা এভেইলেবল আছে, যি বিচাৰি থাকে কম দামত এল্টো, চাই লওক ভিডিঅ'টো। এইখন 2016 চনৰ গাড়ী, এল্টো 800 LXI, 55,000 চলিছে। চব টায়াৰ কণ্ডিশ্যন চকি খুব ধুনীয়া হৈ আছে। গাড়ী কৰিবলৈ কাম একো নাই, তেল ভৰাব লাগে, চলাব লাগে, ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ সকলো আমি কৰাই দিম। আৰু এইখনৰ দাম ৰাখিছোঁ 2,75,000 টকা, কিবা এটা নিগচিয়েবল হৈ যাব। আপোনালোকে আহক, ভিজিট কৰক। আৰু এইফালে এখন দেখুৱাইছোঁ 2016 চনৰে এল্টো 800 LXI, ছেম গাড়ী, ছেম প্ৰাইচ, 2,75,000 টকা।
পেপাৰ কমপ্লিট কৰি দিম। যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। আৰু এইফালে এখন চাই লওক, এল্টো 800 LXi একে 2020 চনৰ গাড়ী। গাড়ী কম চলিছে, 50,000 চলিছে। এইখন দাম হৈছে 3,55,000 টকা। গাড়ী খুব ধুনীয়া হৈ আছে, বগা কালাৰ। গাড়ী ক'তো দাগি দুগা নাই, সম্পূৰ্ণ চিল হৈ আছে। চিট কভাৰ মেট কমপ্লিট লাগি আছে। চইচ আহক, এইফালে দুখন আছে। এই দুইখন 19 চনৰ গাড়ী। এখন এল্টো 800 VXi, এখন LXi। চাই লওক, 2019 চনৰ গাড়ী দুইখন। এখন ডিফু নাম্বাৰ, এখন গুৱাহাটী নাম্বাৰ। আৰু এল্টো জানে ফেচিলিটি সব একে আহে। দুখন পাৱাৰ উইণ্ডো আহিব, AC আহিব, সাউণ্ড চিষ্টেম আহিব, পাৱাৰ ষ্টেৰিং আহিব। সব খুব ধুনীয়া হৈ আছে গাড়ী। এখন দাম ৰাখিব 3,10,000 টকা। এখন VXi। আৰু এইফালে এখন চাই লওক, গুৱাহাটী ষ্টেচন একে গাড়ী, 2019 গাড়ী, এল্টো 800। এইখনৰ দাম ৰাখিব 2,85,000 টকা। গাড়ী খুব ধুনীয়া হৈ আছে। চাই লওক, এইফালেও চাই লওক লাগিলে আপোনালোকে। তো ক'তো দাগি দুগা নাই, আপোনালোকে বেকফালো চাই লওক। আৰু এইফালে আৰু এখন এল্টো আছে চকী। এখন চাই লওক, এখন খুব ধুনীয়া হৈ আছে, যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, এল্টো 800। গাড়ী চক ক'তো দাগি দুগা নাই, একদম ফ্ৰেছ হৈ আছে গাড়ী। 2018 চনৰ গাড়ী, এল্টো 800 LXi। 43,000 চলিছে। গাড়ী খুব ধুনীয়া হৈ আছে। আৰু এখন দাম ৰাখিব 2,95,000 টকা। কিবা এটা নেগচিয়েবল হৈ যাব, আপোনালোকে আহক, ভিজিট কৰক। আৰু এইফালে আৰু এখন ধুনীয়া গাড়ী আহিছে, চাই লওক, হোণ্ডা আমেজ টপ মডেলটো হয়। DL ফগলেম চব লাগি আছে, গুৱাহাটী ষ্টেচনৰ গাড়ী। গাড়ী খুব ধুনীয়া, টপ মডেল। ওৱাবেম ইণ্ডিকেটৰ আহি যাব। 2020 চনৰ গাড়ী, VX মডেল, পেট্ৰল মডেল। চাই লওক, কিলে চেণ্টি আহিব। আৰু কোম্পানীৰ ভিতৰত এলয় পাব গোটেইকেইটা, যিহেতু টপ মডেল। সেন্সৰ লাগি আছে, বেক কেমেৰা লাগি আছে। এইখনৰ দাম ৰাখিছোঁ আমি 4,90,000 টকা। আৰু আপোনালোকে আহক, গাড়ীখন যেতিয়া চাব তেতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। বন্ধুসকল, মই গোটেই গাড়ীখিনি আপোনালোকে এনেকৈ দেখুৱালোঁ, কাৰণ যিহেতু গাড়ীখিনি সোমাইছেহিহে। আৰু আপোনালোকে যদি ইয়াৰ ভিতৰত যিকোনো এখন গাড়ী পচন্দ কৰিছে, বা ইয়াত ভিডিঅ'ত নথকা গাড়ী যদি আপোনালোকে কিবা বিচাৰি ফুৰিছে ছেকেণ্ড হেণ্ড গাড়ী, তেনেহ'লে ফোন কৰিব পাৰিব। মোৰ নাম্বাৰ তলত দিয়া থাকিব। আমাৰ বহুত কালেকশ্যন আছে, আমি এখন এখনকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিম। খালি গাড়ীখন এনেকৈ থকাৰ কাৰণে এনেকৈ দেখুৱাই দিলোঁ। আৰু গাড়ীখিনিৰ বিষয়ে মই ক'লোৱে আপোনালোকক, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো আমি কৰাই দিম। যিকোনো গাড়ীয়ে নহওক লাগিলে ফাইনেন্স হৈ যাব। যদি চিভিল প্ৰফাইল ভাল, তেনেহ'লে 1 লাখ বা 1.5 লাখ টকা দিয়ক, বাকীটো লোন উলিয়াই দিম। বন্ধুসকল, যদি ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।